নমস্কাৰ মই মীৰা বৰঠাকুৰ 33 নং দিছপুৰ বিধানসভাৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিলো ফলাফল আপুনি গম পালে মই প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়ালৈ মই শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছো আৰু ফলাফলত আমি জনাদেশ যেটো আমি পাইছো আমি এটো মানি লবলৈ বাধ্য মানি লৈছো হেতু কিন্তু মই ভবা নাছিলো যে আমি ইমান খুব ভালকে ইলেকশনটো খেলিছিলো যে আমি এনেকে পৰাজয় হম বুলি কিন্তু মই কেতিয়াও ভবা নাছিলো তথাপি ৰাইজে যেনেকে ভাবিছে হেতু আমি জনাদেশ মানি লৈছো আৰু মই দলৰ যিসকল কৰ্মী আমাৰ ব্লকৰ সভাপতি ওয়াৰ্ড বুথ পুলিং এজেন্ট মোৰ লগত থকা সহযোগী যিসকল আছে সকলোলৈকে মই মানে কৃতজ্ঞতা জ্ঞাপন কৰিছো যে তেওঁলোকেও যথেষ্ট কষ্ট কৰিলে আমি দিনে নিখাই ৰদে বতাহে আমি যথেষ্ট কষ্ট কৰি পেলে আমি অলপ মানে আমি মই নিজে ভাবিছিলো যে ইলেকশনটো কিন্তু খুব মানে সুসংগঠিত ভাবে খুব অৰ্গানাইজ লেভেলত কৰিছিলো কাৰণ আমি বুথৰ পৰা পুলিঙৰ লৈকে কতো আমি কোনো ধৰণৰ লেপছ ৰখা নাছিল প্ৰায় 219টা নম্বৰ মই গৈছিলো পাহাৰে বা ভয়ামে মানে যতে যত যেনেকে পাইছিলো গৈছিলো অল কাষ্ট কমিউনিটি আমি টাৰ্গেট কৰিছিলো মই ভাবিছিলো যে যিকোনো বিপদ আপদ থাকিলে মোক ৰাতি যদি 12টা বজাতো মই খবৰ পাওঁ মই একদম ফায়াৰ সাৰ্ভিসৰ নিচিনাকে বা 108 ৰ নিচিনাকে ৰাইজৰ মাজত উপস্থিত হৈছিল কিন্তু এইবিলাক একচুয়ালি কোনো মানে মই দেখিলো জিকাৰ কাৰণে এইবিলাক কোনো এটা গুৰুত্বপূৰ্ণ বিষয় নহয় জিকিবলে হলে আপোনাৰ মানে যিবিলাক এটা কয় নহয় বা দণ্ডভেদ যিমান বহুত আছে সাম দাম দণ্ডভেদ সকলো লাগিব টকা পইচা গুণ্ডাগিৰি বাকি ইটো হিটো যি যত লাগিব হেবোৰ একচুয়ালি মোৰ হাতত নাই মই এটাই মই আজি উপলব্ধি কৰিলো যে সততাৰে নিষ্ঠাৰে ইলেকশন খেলি জয়ী হ'ব নোৱাৰে আৰু আজি মই সিদ্ধান্ত ললো যে মই কংগ্ৰেছ দলৰ এগৰাকী নিষ্ঠাবান সদস্য হিচাপে সদায় মই দলটোৰ প্ৰতি থাকিম দলটোৱে মোক ইমান সন্মান দি তিনিওটা ইলেকশনত মোক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে আৰু তিনিওটা ইলেকশনতে মই পৰাজয় বৰণ কৰি এটা মই সিদ্ধান্তত উপনীত হলো যে বৰ্তমান যেটো সিস্টেমত ইলেকশন চলি আছে এটো সিস্টেমত মোৰ দৰে মানুহে একচুয়ালি নিৰ্বাচনত জয়ী হোৱাটো সম্ভৱপৰ নহয় আৰু মই নিষ্ঠা আৰু সততাৰে মই নিজে জানো যে মই ৰাইজক কেতিয়াও ঠগা নাই ৰাইজক কেতিয়াও প্ৰলোভন দিয়া নাই ৰাইজৰ মাজত আৰু মই যিখিনি ভোট পাইছো গোটেইখিনি গুৱাহাটীক ভাল পোৱা অসমক ভাল পোৱা যুৱ প্ৰজন্মক ভাল পোৱা যি অসমৰ কথাক চিন্তা কৰে সেই মানুহবিলাকে মোক সততাৰে ভোট দিছে মই আপোনালোকৰ ওচৰত কৃতজ্ঞতা জ্ঞাপন কৰিছো যে আপোনালোকে মোক গুৱাহাটীক ভাল পায় অসমক ভাল পায় সিস্টেমটোৰ পৰিৱৰ্তন বিচাৰি আপোনালোকে মোক ভোট দিছে মই তেনেই দুলিকণা নগণ্য এগৰাকী পাৰ্টিৰ সদস্য হিচাপে পাৰ্টিয়ে কিন্তু মোক যথেষ্ট দিছে মই পাৰ্টিৰ আজি গৌৰৱ গগৈ ডাঙৰীয়াৰ ওচৰতো মই চিৰ কৃতজ্ঞ যে মানে আপোনালোকে মোক ইমানখিনি যোগ্যতা আছে বুলি টিকেট দিলে কিন্তু মই নিজে ভাবিলো যে জিকাৰ কাৰণে একচুয়ালি সাফিচিয়েন্ট নহয় কিন্তু মই আজি অতি দুখ পাইছো যে মই হাৰাৰ কাৰণে মই কিমান দুখ পাইছো মই ক'ব নোৱাৰো কিন্তু গৌৰৱ গগৈ ডাঙৰীয়া আজি পৰাজয় হোৱাৰ কাৰণে মই কিন্তু সঁচাকে মানসিকভাৱে বহুত দুখ পাইছো কাৰণ যিগৰাকী মানুহ তাত জিকিছে তাতকে কিন্তু গৌৰৱ গগৈ ডাঙৰীয়াৰ বহুত ভিজন আছিল মই নিজে ওচৰৰ পৰা দেখিছো তেওঁৰ এটাই ডিমেৰিট সকলোৱে ক'ব বিচাৰে যে কথা কম পাতে ফোন কম ধৰে কিন্তু কথা কম পাতা আৰু ফোন কম ধৰাটো কিন্তু এজন মানুহৰ মাপকাঠি নহয় গৌৰৱ গগৈ ডাঙৰীয়া যদি আজি নেতৃত্বত যদি অসমত যদি আমি ভাগজলি ল'ব পাৰিলোহেঁতেন ডেফিনেটলি আমাৰ এটা আমি ভাল সিস্টেম আনিব পাৰিলোহেঁতেন গতিকে এতিয়া মোক ক'বলগীয়া কথা একো নাই আপোনাৰ কৃত্ৰিম বানপানী হৈ মানুহে একসেপ্ট কৰি লৈছে যত কৃত্ৰিম বানপানী খিৰিকি পানী গৈছে তেওঁলোকে অধিকাংশ মানুহে ভোট বিজেপিকে দিছে পাহাৰত যত এভিকশনৰ কথা আছে পাহাৰৰ মানুহে অধিকাংশ মানুহে তেওঁলোককে ভোট দিছে আজি মোৰ এটা চকু খুলকালে যে পাহাৰৰ এভিকশনত যেনেকৈ আমি দৌৰি যাওঁ যে এভিকশন হৈছে এনেকৈ এভিকশন কৰিব নালাগে আমি ৰাখিব লাগে এই কথাবিলাকৰ কোনো মান্যতা নাই খিৰিকি দি যেতিয়া পানী যায় ৰুক্মিণী গাঁৱে হওক বা বেলেগ গৈ হওক যিবিলাক জেগাত একদম খিৰিকি দি কৃত্ৰিম বানপানীত পানী যায় তাৎক্ষণিকভাৱে আমি গৈ আমাৰ খাদ্য অনুসাৰে আমি যি সাহায্য পাতি দিওঁ এনেকৈ নাফ নহয় তেওঁলোকে চক্কৰ ফালি তেওঁলোকে ভোট দিছে মই এটাই উপলব্ধি কৰিলো যে গুৱাহাটী পুৰণি গুৱাহাটী গতিকে গুৱাহাটী গুৱাহাটী বৰষুণ দিলে পানী হ'ব গতিকে ৰাইজে একসেপ্ট কৰি লৈছে ৰাইজে ভোট দিছে বাকি মই আজি ইভিএমৰ কথা নকওঁ গতিকে কিন্তু মই এটা কথা কৈছো খিজুবাৰীটো তেওঁলোকে ভোট পাইছে তেওঁলোকে যে আমাক কয় যে খিজুবাৰী ভোট নালাগে হাতীগাঁৱৰ ভোট নালাগে পাঞ্জাবাৰী নোৱাপাৰাৰ ভোট নালাগে ভোট পাইছে তেওঁলোকে গতিকে সকলোৱে যেতিয়া বিজেপি মই এটা কথা মানে মই ভাবিছিলো যে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক অধিকাংশ মানুহে একসেপ্ট নকৰিব কিন্তু প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া সুদ বুট